Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 10 জেনেৰেল মেথমেটিক্স দুটা চলকত ৰৈখিক সমীকৰণ যোগৰ এই চেপ্টাৰটোৰ মই ইম্পৰ্টেণ্ট MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন যিবিলাকে SSLC এক্সাম 2006ত অহাৰ বেছি সম্ভাৱনা আছে তাৰে মই কেইটামান আলোচনা কৰিম তোমালোকৰ লগত তোমালোকে ধুনীয়াকৈ চাবা আৰু মন দি শুনিবা নিশ্চয় তোমালোকৰ উপকাৰ হ'ব চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 1 চোৱা সমাধান নথকা ৰৈখিক সমীকৰণ এযোৰক কি বুলি কোৱা হয় সমাধান যেটো নাই সমীকৰণৰ অসংগত হয় ইনকনসিস্টেন্ট এর মনত ৰাখিবা তোমালোকে কুৱেশ্যন নম্বৰ 2 y = 0 আৰু y = -8 সমীকৰণ জোৰৰ এটা সমাধান দুটা সমাধান অসংগ সমাধান আৰু সমাধান নাই এটা চাবা মই এটা বুজাইছো এইটো y = 0 হলে y যেহেতু ইফালে না যাব কিন্তু y = 0 হলে এইডাল ৰেখাই হ'ব x ৰ যিকোনো মান হ'ব পাৰে ইয়াত হ'ব পাৰে ইয়াত হ'ব কিন্তু এইডাল x অক্ষই হ'ব y = 0 মানে x অক্ষ আৰু y = -8 হলে ধৰা মই ইয়াৰ পৰা ইয়ালৈ -8 ধৰিলো গতিকে y = -8 ইয়ালৈকে আহিব x ৰ মান যিকোনো হ'ব পাৰে গতিকে y = -8 ৰ লেখডাল এই ৰেখা হ'ব গতিকে এই ৰেখাডাল আৰু এই ৰেখাডাল এটা সমান্তৰাল সৰলৰেখা হ'ব সমান্তৰাল সৰলৰেখা হলে যেহেতু এই ৰেখাডাল কতো লগ লগা নাই কটাকটিও কৰা নাই তেনেহলে কি হ'ব সমাধান নাই অপচন ডি টু কাৰেক্ট 3 নম্বৰ কোৱেশ্যনটো চাবা তোমালোকে 3x - y = 3 9x - 3y = 9 অসংগ সমাধান আছে বুলি কোৱা আছে সঁচা মিছা ক'ব নোৱাৰো এটাও নহয় কোনটো হ'ব তোমালোকে চাবা ইয়াতে চাবা মই এটো অলপমান কৰিছো a1/a2 3/9 = 1/3 b1/b2 -1/-3 1/3 c1/c2 3/9 তোমরা চাবা এটো কাটাৰ কৰিলে কি হ'ব 1/3 প্ৰত্যেকটো ক্ষেত্ৰতে a1/a2 1/3 b1/b2 1/3 c1/c2 1/3 গতিকে a1/a2 b1/b2 = c1/c2 হৈ গ'ল গতিকে এই তিনটা সমান হলে কি থাকিব মিলি যাব ৰেখাটোলে কি হ'ব মিলি যোৱা ৰেখা হ'ব আৰু মিলি গলে কি হ'ব অসংগ সমাধান থাকে গতিকে এটো সঁচা অপচন এ টো সঁচা হৈ গ'ল যদি সমীকৰণ জোৰত 4 নম্বৰ যদি সমীকৰণ জোৰ সংগত তেন্তে ৰেখা দুটা সংগত মানে কি যাৰ সমাধান আছে তাই ৰেখা দুটা কি হ'ব সংগত হলে সমান্তৰাল হ'বই নোৱাৰে মিলি যোৱা কটাকটি কৰা এটাও নহয় গতিকে সংগত হলে কটাকটি কৰিবই নিশ্চিত গতিকে অপচন সি টো কাৰেক্ট কে 5 নম্বৰৰ কে কি মানৰ বাবে kx - 5y = 2 6x + 2y = 7 কোনো সমাধান নাই সমাধান নাথাকিলে সমান্তৰাল হ'ব লাগিব সমাধান নাই গতিকে 4 নম্বৰটো চোৱা 5 নম্বৰটো তোমালোকে চাবা তোমালোকে 5 নম্বৰটো চাবা এটো a1/a2 কি মান আছে k/6 b1/b2 -5/2 c1/c2 2/7 আমাক কি কোৱা আছে কে কি মানৰ বাবে কোনো সমাধান নাই সমাধান নাথাকিলে সমান্তৰাল হ'ব লাগিব আৰু সমান্তৰাল হলে কি হ'ব a1/a2 b1/b2 সমান হ'ব লাগিব গতিকে আমি k/6 এৰ সমান হ'ব লাগিব -5/2 গতিকে এটো কি হ'ব এটো 2k = এটোৰে পূৰণ কৰিলে কি হ'ব 5 × 6 = 30 -30 হ'ব গতিকে k এর মান কি হ'ব কই আমি -30/2 অৰ্থাৎ -15 হ'ব k এর মান কি হ'ব
-15 হ'ব গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ল চি অপশ্যন চিটো কাৰেক্ট -15 এতিয়া চাবা তোমালোকে 6 নম্বৰটো 2/√x plus 3/√y equal to 2 4/√x minus 9/√y equal to -1 x আৰু y ৰ মান কি হ'ব x আৰু y ৰ মান উলিয়াব লাগে এতিয়া চাবা তোমালোকে আমি যদি এইটো1/√x equal to u ধৰি লওঁ 1/√y equal to আমি v ধৰি লওঁ তেতিয়া কি হ'বগৈ তেতিয়াহ'লে এই সমীকৰণ আমি এনেকৈ পাতিব পাৰিম যে 2u plus 3v equal to 2 আৰু এই সমীকৰণ আমি এনেকৈ লিখিব পাৰোঁ যে 4u minus 9v equal to -1 এইটো আমি সমাধান কৰিলে আমাৰ এনসাৰটো ওলাব আমি এইটোক পূৰণ কৰি দিওঁ 2 × 8 8u হ'ব আৰু 3 × 12 হ'ব v equal to এইটোৰ পূৰণ কৰি লিখিব 8 হ'ব এইটো পূৰণ কৰিলে 8u হ'ব minus 9 × 18 18v হ'ব আৰু 2 × 2 হ'ব যদি আমি বিয়োগ কৰি লওঁ বিয়োগ কৰিলে এই দুটো আমি বিয়োগ কৰি লওঁ তেতিয়া এইটো কেঞ্চেল যাব এইটো আমাৰ কি হ'ব মাইনাছটো প্লাছ হৈ যাব তো 18 আৰু কিমান হ'ব 30v ইকুৱেল টু কি হ'ব এইটো প্লাছ মাইনাছ কৰি দিলোঁ 10 হ'ব 10 হ'লে কি v ইকুৱেল টু 10/30 কি হ'ব 1/3 হ'ব 1/3 হৈ গ'ল v মিনছ আমি কি ধৰিছিলোঁ 1/y √y 1/√y ধৰিছিলোঁ 1/, এইটো হৈ গ'ল গতিকে আমি এইটো পূৰণ কৰি লিখিব আমাৰ এইটো পূৰণ কৰি লিখিব √y ইকুৱেল টু 3 হৈ গ'ল তাৰমানে ইয়াতে এইটো ৰুট নালাগে আমি ইয়াতে বৰ্গমূল লৈছোঁ এইটো স্কুৱাৰ কৰি দিলোঁ স্কুৱাৰ দিলোঁ y থাকিব আৰু স্কুৱাৰ দিলোঁ 9 হ'ব 9 হৈ গ'ল y ৰ মান 9 আৰু ক'ত আছে আমাৰ এইটো y ৰ মান যেহেতু ইয়াতে 9 আছে গতিকে ক'তো y ৰ মান মানে 9 নাই তো বুজা গ'ল এনসাৰ এইটোৱে হ'ব অপশ্যন এ y ৰ মান 9 অপশ্যন এ কাৰেক্ট এতিয়া চাবা তোমালোকে Question number 7 3x plus 2ky equal to 2 2x plus 5y equal to 1 ৰেখা দুডাল সমান্তৰাল ৰেখা দুডাল সমান্তৰাল হ'লে কেৰ মান কি হ'ব সমান্তৰাল বুলি কোৱা আছে গতিকে সমান্তৰাল হ'লে আমাৰ যিটো কণ্ডিশ্যন তোমালোকে চাবা তোমালোকে চাই ল'বা সমান্তৰাল হ'লে কি হয় a1/a2 b1/b2 সমান হয় এই কণ্ডিশ্যন তোমরা জানি ল'বা সমান্তৰাল হ'লে গতিকে a1/a2 a1 হ'ল কি 3 আৰু ইয়াত হ'ব কি 2 b1/b2 2k/5 3 × 15 2 × 4 4k ইয়াত হ'ব কি 15 so k is equal to 15/4 গতিকে k ৰ মান কি হ'ল 15/4 হৈ গ'ল অপশ্যন ডি কাৰেক্ট নিশ্চয় তোমাক ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you